এখন দেশ বা জাতিৰ উন্নতি নিৰ্ভৰ কৰে সেই দেশৰ অৰ্থনীতিৰ ওপৰত। ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আৰু অসম ৰাজ্যও এখন কৃষি প্ৰধান ৰাজ্য। গতিকে আজি পৃথিৱীত বহুতো দেশ কৃষি ভিত্তিত এখন উন্নত দেশত পৰিণত হোৱাৰ উদাহৰণ আছে। ইজৰাইল, অষ্ট্ৰেলিয়া, আমেৰিকা এইবোৰ দেশ কৃষি প্ৰধান দেশ বুলিয়ে কোৱা হয়। কৃষিৰ জৰিয়তে কৃষিৰ ভিত্তিতেই এই দেশসমূহ আজি উন্নত স্থানত আছে। কিন্তু তাৰ তুলনাত আমাৰ ভাৰতবৰ্ষ বা আমাৰ অসম ৰাজ্যৰ কথাটো যদি আমি ক'বলৈ যাওঁ, তাৰ তুলনাত কিন্তু আমি বহুত পিছ পৰি আছোঁ। মই আজি মাৰ্ঘেৰিটা সমষ্টিৰ কথাটো মই ক'ব বিচাৰিছোঁ। আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিটোত আমাৰ উদ্যোগ আজি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত আজি উদ্যোগ ক্ষেত্ৰত আমাৰ বিনিয়োগটো কম আৰু ভৱিষ্যতলৈও সম্ভাৱ্য উদ্যোগ ইয়াত মানে বিনিয়োগৰ বা উদ্যোগ স্থাপনৰ সম্ভাৱ্য কম। গতিকে ইয়াৰ মুখ্য কাৰণটো হৈছে যে ইয়াত যিহেতু ৰ মেটেৰিয়েল যিটো আমাৰ কেঁচা সামগ্ৰী আমাৰ এইখিনি এই ৰ মেটেৰিয়েলছটো যিহেতু আমাৰ ইয়াত অভাৱ অসমত বা আমাৰ এই মাৰ্ঘেৰিটাত। গতিকে মই এনেকুৱা এটা আজি উদ্যোগৰ কথা ক'বলৈ গৈ আছোঁ যিটো আমাৰ মাৰ্ঘেৰিটা সমষ্টিটোত ইয়াত এভেইলেবল আছে। ইয়াতে আমাৰ যথেষ্ট পৰিমাণে আছে আৰু ইয়াতেই আমি বহুতখিনি আমি আগবাঢ়ি লৈ যাব পাৰোঁ। আমাৰ সমষ্টিটোক আগবঢ়াই লৈ যাব পাৰোঁ। যিহেতু মই মাটিৰ লগত সম্পৰ্ক থকা এজন খেতিয়কৰ মই সন্তান, সৰুৰে পৰাই মই সমস্যাৰ লগত গাঁৱত থাকোঁ আৰু মই দেখিছোঁ সমস্যাৰ লগত মই ডাঙৰ দীঘল হৈছোঁ ৰাইজৰ লগত একেলগে। গতিকে আজি বহুত ধৰণৰ কথা কয়, কিন্তু মোৰ কথাটো হ'ল যে আমাৰ আজি দেখিছে আজি কেইদিনমান আগতে লকডাউনৰ ফলত ভাৰতবৰ্ষৰ লগতে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ইউ.পি. বিহাৰৰ লগতে আমাৰ অসমত ইভেন আমাৰ মাৰ্ঘেৰিটাতো দেখিছে বহুতো যুৱক যুৱতীসকলে যিসকলে কৰ্মৰ সন্ধানত তেওঁলোকে চেন্নাই, বেংগলোৰ আদিত গৈ পেলাই তেখেতসকলে আছিলে। তেওঁলোকে এই লকডাউনৰ ফলত তেওঁলোকৰ যি দুৰ্দশা হৈছিলে সেইটো কথাটো আজি আপোনালোকে নিশ্চয় গম পাইছে আৰু তেওঁলোকে যি অৱস্থা হ'ল তাত আৰু তেওঁলোকে উভতি আহিবলগীয়া হ'ল। গতিকে আমি এনেকুৱা এটা কাম আমি কৰিব পৰা আমাৰ অৱস্থাত আছোঁ। আমি যদি ইচ্ছা কৰোঁ আমি এই গোটেই যিখিনি ডেকা যুৱক যুৱতীসকল আছে, এই নিবনুৱা যুৱক যুৱতীসকল চেন্নাই, বেংগলোৰলৈ নগৈ আমাৰ ইয়াতে তেওঁলোকে সংস্থাপন পাব আৰু আমাৰ এই মাৰ্ঘেৰিটা সমষ্টিটো অৰ্থনৈতিক এটা কাৰ্যকলাপ এটা আৰম্ভ হ'ব। ভাৰতবৰ্ষৰ মানচিত্ৰত মাৰ্ঘেৰিটা সমষ্টিটো এটা সমৃদ্ধিশালী সমষ্টি হিচাপে পৰিগণিত হ'ব। এইখিনি মোৰ বিশ্বাস আছে যদিহে মোৰ এই সপোনটো বাস্তৱ ৰূপ আমি দিব পাৰোঁ। অৱশ্যে এইটো কথা ঠিক যে মোৰ এটা চিন্তা আছে যে এইবাৰ 2021ত মই কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ বাবে মই আবেদন জনাম। যদিহে মোক হাইকমাণ্ডে দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে মোৰ যিখিনি সপোন আছে এই মাৰ্ঘেৰিটাক লৈ পেলাই মাৰ্ঘেৰিটাক লৈ যিটো সপোন আছে এই গোটেই ভাৰতবৰ্ষৰ ভিতৰতেই মাৰ্ঘেৰিটা সমষ্টিটো এটা জাকত জিলিকা সমষ্টি হিচাপে পৰিগণিত কৰিব পাৰিম ৰাইজৰ সহযোগত। সেইখিনি মোৰ বিশ্বাস আছে আৰু সেইখিনি কিছু কথা মই ক'বলৈ বিচাৰিছোঁ। মই দীঘলীয়া নকওঁ। এজন MLA হিচাপে যিখিনি কৰণীয় কাম আছে, যিবিলাক আঁচনিসমূহ চৰকাৰৰ পৰা আহে, যিখিনি এলোকেশ্যন আমি জিলাখন বা সমষ্টিটোৰ কাৰণে পাওঁ, সেইখিনি কৰণীয় কাম সকলোৱে কৰে। সেইখিনি কাম ইমপ্লিমেণ্ট কৰে চৰকাৰী বিষয়াসকলে। আমি কিয়নো আঁচনিসমূহ আমি অনুমোদন জনাওঁ, আঁচনিসমূহ আমি প্ৰস্তুত কৰোঁ, কিন্তু চৰকাৰী মেচিনাৰী এইবিলাক ইমপ্লিমেণ্ট কৰে। সেইটো প্ৰক্ৰিয়া এইটো গতানুগতিক চলি আছে, এইটো চলিবই। যিকোনো এজন বিধায়ক হ'লে এইটো কৰিব পাৰিব। তাত কোনো এটা বেলেগে এফিচিয়েঞ্চি এজন বিধায়কৰ হ'লেই যে তেওঁ অকল কৰিব বুলি নহয়, সেইখিনি যিখিনি এলোকেশ্যন আহে সেইটো পাবই। কিন্তু মোৰ কথাটো হ'ল এটা সুকীয়া। আমাৰ কাৰো বেলেগৰ আমাক ভিখ নালাগে। আমাৰ নিজস্ব আমাৰ সম্পদ আছে, আমাৰ খেতি, আমাৰ উদ্যোগ, আমাৰ বজাৰ। এইখিনি যদি আমি কৰিব পাৰোঁ
তেনে মাৰ্ঘেৰিটা সমষ্টিটো ভাৰতবৰ্ষৰ ভিতৰতে এটা উদাহৰণ হ'ব, অসমৰ এটা উদাহৰণ হ'ব, ভাৰতবৰ্ষৰ ভিতৰতে এটা সমৃদ্ধশালী সমষ্টি হিচাপে পৰিগণিত হ'ব, ইয়াত মোৰ কোনো সন্দেহ নাই। গতিকে সেইটো হ'ল চৰকাৰৰ মনোযোগিতা লাগিব। চৰকাৰৰ এই যিজন চৰকাৰৰ যিগৰাকী MLA যিগৰাকী প্ৰতিনিধিজন হ'ব তেওঁ মধ্যস্থতা কৰিব লাগিব চৰকাৰ আৰু ৰাইজৰ মাজত। ৰাইজৰ সামূহিকভাৱে ৰাইজৰ সমূহীয়া সমৰ্থন প্ৰয়োজন হ'ব আৰু চৰকাৰৰ যিখিনি মকৰা জাল এইখিনি পোনে পোনে কৰিব লাগিব। প্ৰথমতেই চাহ উদ্যোগ আমি গঢ়িব লাগিব আৰু চাহ উদ্যোগ গঢ়িবলৈ হ'লে চাহ উদ্যোগৰ ওপৰত যিখিনি চাহ উদ্যোগৰ লগত জড়িত যিখিনি লাইচেন্স বা লাইচেন্সৰ ব্যৱস্থা আছে সেইখিনি বাতিল হ'ব লাগিব। আৰু দ্বিতীয়তে আমি চৰকাৰে আজি লাখ লাখ কোটি কোটি টকা চৰকাৰে ইণ্ডাষ্ট্ৰীৰ কাৰণে 30%, 40%, 50% লৈকে ইণ্ডাষ্ট্ৰীৰ নামত তেওঁলোকে ৰাজসাহায্য প্ৰদান কৰি আহিছে। ধনী ধনী ফেক্টৰী মালিকসকলে আজি চাহ ফেক্টৰীত তেওঁলোকে সংস্থাপন কৰোঁতে তেখেতসকলে ৰাজসাহায্য পাইছে। কিন্তু আমাৰ এই দুখীয়া গঞা ৰাইজসকলে আজি আমি কষ্ট কৰি খেতি কৰা যিখিনি আমাৰ চাহপাত আছে, আজি এই চাহপাতখিনি আমি উচিত মূল্য আমি নাপাওঁ। এইকাৰণে আমি উচিত মূল্য নাপাওঁ, আমাৰ পুঁজিপতি যিসকলে আমাক সদায় দমন কৰি ৰাখিছে আমাৰ খেতিয়কসকলক। কাৰণ যেতিয়া প্ৰডাকশ্যন তেতিয়া বাঢ়ে তেতিয়া লগে লগে তেওঁলোকে যিটো চাহৰ মূল্যটো নিম্নগামী কৰি তোলে। আপোনালোকে দেখিছে এইবাৰ এটা বানপানীত উটি অহা মাছৰ দৰে এইটো এটা যে এইবাৰ এই যোৱা লকডাউন কৰোণাৰ কাৰণে লকডাউনৰ ফলত চাইনা আদি দেশসমূহে যিধৰণে চাহৰ খেতিৰ ওপৰত যিধৰণে মনোনিৱেশ কৰিব লাগিছিলে তেওঁলোকে কৰিব পৰা হয়তো নাই, যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মাৰ্কেট বা বজাৰত চাহৰ মূল্য চাহৰ যেতিয়া ডিমাণ্ড হ'ল ইয়াত থকা যিমান অসমত মেট্ৰি গোটেইখিনি বিক্ৰী হৈ গ'ল আৰু যাৰ ফলত আজি কেঁচা চাহপাতৰ মূল্য 50 টকালৈকে হৈছিলে। কিন্তু আপোনালোকে মন কৰিব যে আজি যেতিয়া প্ৰডাকশ্যনটো লাহেকৈ দুৰ্গা পূজাৰ সময়তে প্ৰডাকশ্যনটো অত্যাধিক হ'ল, প্ৰডাকশ্যন এতিয়া বাঢ়িলে, প্ৰডাকশ্যন বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে 50ৰ পৰা কমাই পেলাই একেবাৰে 10ৰ ঘৰলৈ লৈ আনিলে, তেওঁলোকে 10 টকালৈ লৈ আনিলে তেওঁলোকে চাহৰ মূল্য। এই ডমিনেশ্যনটো থাকিবই, আগতো কৰিছিলে, ভৱিষ্যতেও কৰিব। আৰু এই ৰেটটো যিটো কৰোণাৰ কাৰণে এই লকডাউনৰ ফলত যিটো ৰেটটো আমি পালোঁ এই ৰেটটোতে সদায় থাকিব সেইটো কোনো তাৰ মানে সদায় যে থাকিব কোনো মানে নাই। এইটো খাটাং যে তেওঁলোকে ৰেটটো তেওঁলোকে নিম্নগামী কৰিবই। গতিকে আমি ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰোঁ? আমি কৃষকসকলে আমাৰ যিখিনি প্ৰডাক্ট আমি যিখিনি খেতি কৰি আমি উৎপাদন কেঁচা চাহপাত আমি উৎপাদন কৰোঁ আমাৰ উদ্যোগ হ'ব লাগিব, আমাৰ নিজৰ বজাৰ হ'ব লাগিব, তেহে আমি স্বাৱলম্বী হ'ব পাৰিম। তেতিয়া অৰ্থনৈতিক কাৰ্যকলাপসমূহ আমাৰ গোটেই সমষ্টিটোত চলিব। গাঁৱৰ মানুহৰ হাতত যেতিয়া টকা হ'ব টাউনলৈ আহিব, তেতিয়া টাউনতো এটা অৰ্থনৈতিক কাৰ্যকলাপ চলিব। মানুহে টিভি কিনিব, মটৰচাইকেল কিনিব, গাড়ী কিনিব, কাপোৰ কানি কিনিব, হোটেলত খাব। এইধৰণে যিসকল টাউনত যিসকলে বেপাৰ বাণিজ্য কৰে দোকানীসকল আছে তেওঁলোকৰো এটা অৰ্থনৈতিক কাৰ্যকলাপ বাঢ়িব। গতিকে মাৰ্কেট সমষ্টিটো এটা চহকী দিশে যাব গতি কৰিব। গতিকে আমাৰ ইয়াত কয়লা আছে, চাহ উদ্যোগত কয়লা ব্যৱহাৰ কৰা হয়, ব্ৰইলাৰ কয়লাৰ কি প্ৰয়োজন হ'ব। আৰু এই কয়লা আমি আমাৰ ওচৰতে চৰকাৰক আমি ৰেভিনিউ দি পেলাই আমাৰ ইয়াতে ওচৰ নিবনুৱা লোকসকলে যে আজি কয়লা যিসকলে ব্যৱসায় কৰে তেওঁলোকে আমাৰ ইয়াতে ক্ষুদ্ৰ আমাৰ ইয়াত যেতিয়া 20-25খন 30খন যেতিয়া ফেক্টৰী বাঢ়িব সেই ফেক্টৰীসমূহত তেওঁলোকে কয়লা তেওঁলোকে ছাপ্লাই দিব পাৰিব। গতিকে তাতো এটা এমপ্লয়মেণ্ট এটা হ'ব। কিন্তু তাকেই নকৰি ইয়াৰ পৰা কয়লা নি পেলাই বেলেগে ইয়াত মানে আমাৰ যিখিনি নিবনুৱা লোকসকলে এওঁলোকতকৈ বেছি একাংশ পুলিচ বিষয়াসকলক তেখেতসকলক ইয়াৰ পৰা উৎকোচ দি কয়লা বিক্ৰী কৰা আৰু তাৰ কি অৰ্থ আছে? গতিকে এই গোটেইখিনি আমাৰ যেতিয়া মানুহে পেটত যেতিয়া ভাত পাব, যেতিয়া মানুহে টকা পইচা পাব, মানুহে যেতিয়া আমি তেতিয়াহ'লে এই কয়লা চয়লা চুৰ কৰিবলৈ কোনো ওলাই নাহে। মানুহৰ উপাৰ্জন বাঢ়িব। এতিয়া যদি আমাৰ গাঁৱৰ ৰাইজে কষ্ট কৰি পেলাই খেতি কৰিছে, গতিকে তেওঁলোকে উচিত মূল্যত চাহপাত বিক্ৰী কৰিলে পইচা পাতি যেতিয়া হ'ব তেওঁলোকে ঘৰত এখন কালাৰ টিভি থ'ব, এখন মটৰচাইকেল ৰাখিব বা গাড়ী এখন ৰাখিব, ধুনীয়াকৈ ঘৰ এখন সাজিব, ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়া শুনা কৰাব, বছৰকত এবাৰ তেখেতসকলো ভ্ৰমণ কৰিবলৈ যাব। সেইটো চবৰে ইচ্ছা থাকে। তাকে যিটো কাম আমি কৰিব পৰা যায় সেইটো চাহ উদ্যোগৰ আমাৰ এই চাহ উদ্যোগ ছাবচিডি ৰাজসাহায্য দি পেলাই প্ৰথমতে চাহ
উদ্যোগৰ ওপৰত চাহ উদ্যোগৰ লগত জড়িত থকা সকলো ধৰণৰ লাইসেন্স বাতিল কৰিব লাগিব। দ্বিতীয়তে চাহ উদ্যোগসমূহ আমাৰ প্ৰত্যেক গাঁৱতে আমি চাহ উদ্যোগ আমি স্থাপন কৰিব লাগিব। আৰু এই ক্ষেত্ৰত চৰকাৰে বহুত টকা সাহায্যৰ সাবসিডি টকাবিলাক চৰকাৰে দি আছে, পুঁজিপতিসকলক দি আছে। আৰু বহুত আঁচনিসমূহ কিছুমান আহে, যিখিনি টকা চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ পৰা বা অসম চৰকাৰৰ পৰা যিখিনি টকা আহে, আমি তিনিচুকীয়া জিলাতেই ডিস্ট্ৰিক্ট প্লেনিং কমিশন, ডিস্ট্ৰিক্ট প্লেনিং বোর্ড আৰু বা আমাৰ ডিস্ট্ৰিক্ট গভৰ্নিং বডি, বহুতো টকা পইচাবিলাক আমি ৰাজহুৱা স্বাৰ্থৰ কাৰণে ভাল উদ্দেশ্য যদি থাকে, ডিসি লেভেলত যিটো আমাৰ পলিটিকেল লিডাৰসকলক লৈ পেলাই যিটো ডিস্ট্ৰিক্ট প্লেনিং কমিটি বা ডিস্ট্ৰিক্ট গভৰ্নিং বডি আছে, তেওঁলোকে এইটো সিদ্ধান্ত ল'ব পাৰে, তাত গাইডলাইন্সটো সলনি কৰিব পাৰে। দিল্লী বা দিছপুৰে যিখিনি টকা পইচা সেইখিনিৰ লগতে এটা গাইডলাইন্স পঠায়, নীতি নিৰ্দেশনা। সেই নীতি নিৰ্দেশনাটো প্ৰকৃততে ৰাইজৰ স্বাৰ্থত, ৰাইজৰ যদি প্ৰকৃততে ভাল উদ্দেশ্য হয়, তেন্তে নিশ্চয় সেইখিনি ইয়াতে কৰিব পাৰি। যদি ইয়াত কৰিব নোৱাৰি, তেওঁলোকে প্ৰস্তাৱটো অসম চৰকাৰলৈ পঠিয়াওক, অসম চৰকাৰৰ তাতো যুদ্ধ কৰি পেলাই আমাৰ বা এছেম্বলিত এই কথাটো সজোৰেৰে উত্থাপন কৰি চবৰ লগত এই যদি পজিটিভ কনষ্ট্ৰাকটিভ কথাটো যদি হয়, সকলোৱে যদি সমৰ্থন কৰে, তেন্তে নিশ্চয় আমাৰ এই চাহ উদ্যোগসমূহ আমি গঠন কৰিব পাৰোঁ। আৰু আমাৰ এই অৰ্থনৈতিকভাৱে আমাৰ মাৰ্ঘেৰিটা সমষ্টিটো কেৱল মাৰ্ঘেৰিটা অসমত নহয়, ভাৰতবৰ্ষৰ ভিতৰতে এটা 1 নম্বৰ স্থানত যাব এই গাঁও আমাৰ সমষ্টি হিচাপে। গতিকে এইখিনি মোৰ এইটো সপোন, আৰু আমাৰ ল'ৰা ছোৱালী সকলোৱে তেওঁলোকে সংস্থাপন পাব। সকলো ল'ৰা ছোৱালীবিলাক ইয়াতে আমাৰ কাম বিচাৰি পেলাই আমি বাহিৰত যাব প্ৰয়োজন নহ'ব। আপোনালোকে চাব, যিকোনো কাম আমি যদি আমাৰ কমিউনিটি বেচিছত আমি যদি কৰিবলৈ বিচাৰোঁ, ৰাইজৰ যদি সমৰ্থন থাকে, সেইটো কৰিব পৰা যায়। মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছোঁ। আজি 15-20 বছৰ আগতেই এই ৰাজীৱ গান্ধী গ্ৰামীণ বৈদ্যুতিকৰণ আঁচনি বা এই দীনদয়াল আঁচনি তেতিয়া চেংচন হোৱা নাছিল। তেতিয়া মিনিষ্টাৰ, সেই সময়ত প্ৰদ্যুৎ বৰদলৈ ছাৰ আছিলে ফৰেষ্ট মিনিষ্টাৰ। গতিকে সেই সময়ত ইয়াত আমি ভল্টেজ নাই। আমাৰ উদয়পুৰত বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ গাঁও, ইয়াত বিজুলীৰ কোনো ভল্টেজ নাছিলে। গতিকে ইয়াত ৰাইজে মোক কয় যে আমি ভল্টেজটো কি ধৰণে আমি কৰিব পাৰোঁ। তেতিয়া মই 2002 চনত যেতিয়া মই নিৰ্বাচন আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, তেতিয়া মই ৰাইজক কথা দিছিলোঁ যে মই যদি নিৰ্বাচিত হৈ যাওঁ, মই আপোনালোকৰ এই যিটো ইলেক্ট্ৰিক বাল্ব আছে, মই ইমান ভল্টেজ দিম যে আপোনালোকৰ বাল্ব ফিউজ হ'ব, বাল্ব ফুটাম বুলি কৈছিলোঁ। এইখিনি কথা আমাৰ উদয়পুৰ ৰাইজে জানে। যেতিয়া মই নিৰ্বাচিত হ'লোঁ, মই এইফালে চৰকাৰী কাৰ্যালয়লৈ মই গৈ দেখিলোঁ যে তেনেকৈ নতুনকৈ চেংচন অহা নাই, এই অৱস্থাত আমি দিব পৰা অৱস্থাত নাই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মই তেখেতক গৈ পেলাই অনুৰোধ জনালোঁ। তেখেতে ক'লে, তুমি গাঁওসমূহৰ নামবিলাক দিয়া, এইটোতো প্ৰস্তাৱ গৈছে গভৰ্ণমেণ্টৰ, এইটো চেংচন হ'ব, এইটো কি কয় ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনি, আৰু গোটেই গাঁও সাঙুৰি লোৱা হ'ব অসমত। গতিকে আমাৰ মাৰ্ঘেৰিটা সমষ্টিটো অভিয়াছলি এইটো হ'বই। গতিকে তুমি দুদিনমান ধৈৰ্য ধৰা আৰু গোটেই গাঁৱৰ লিষ্টবিলাক কৰা বুলি ক'লে। তেতিয়া সেইখিনিতো কৰিবলৈ দেখিলোঁ যে কেতিয়া হ'ব, লেট হ'ব। গতিকে আমি কি কৰিলোঁ যে ৰাইজৰ লগত আমি সভা সমিতি পাতিলোঁ আৰু ৰাইজৰ সহযোগ মই কামনা কৰিলোঁ। এতিয়া 1.5 কিলোমিটাৰ মই এজন লাইনমেনক আনিলোঁ, আৰু ইঞ্জিনিয়াৰ এজন অতুল গগৈ আমাৰ তেখেত আছিলে, যে মানে লেখাপানীত বৰ ভাল। তেখেতক মানে আমি ক'লোঁ যে আপুনি সেই এটা এষ্টিমেট কৰক, কিমান পোল লাগিব বা আমি কণ্ট্ৰাক্টৰৰ ওপৰত কিমান লাগিব, ক'ত চাম, এইবিলাক কি বস্তু লাগিব, কিমান প্ৰয়োজন হ'ব, কিমান টকাৰ প্ৰয়োজন হ'ব, মাৰ্কেটত যদি আমি পোনে বস্তুখিনি কিনো। তেতিয়া তেওঁ এষ্টিমেট কৰি দিলে, প্ৰায় 2 লাখৰ ওচৰ-ওচৰি টকা হ'লে আমি কানেকশ্যন কৰিব পৰা যাব। তো আমি সেইখিনি পইচা এতিয়া আহে ক'ৰ পৰা? মই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে SGRY 1 ষ্ট্ৰীম 1 এইটো আঁচনিৰ পৰা টকা আনি পেলাই এটা ৰাস্তা চেংচন কৰিলোঁ, আৰু সেইটো ৰাস্তাত গাঁৱৰ ৰাইজে অলপ সহযোগ কৰিলে, শ্ৰমদান কৰিলে, আৰু সেইখিনি টকা আমি উলিয়ালোঁ। সেই টকাটো উলিয়াই আমি গৈ পেলাই এই সামগ্ৰীসমূহ ক্ৰয় কৰিলোঁ। লাইনমেন আৰু জেইক লৈ পেলাই বজাৰৰ পৰা ক্ৰয় কৰি আনি পেলাই এইখিনি 1.5 কিলোমিটাৰ আমি এই LT পোষ্টৰ ওপৰতে আমি ST পোষ্ট হেৰি কৰি আমি এইখিনি ইয়াৰ ইলেক্ট্ৰিচিটি আমি 11 KVA লাইনটো ভৰালোঁ গাঁৱত। আৰু আজি সেইখিনি লাইনে আজি 1000 হাউচেছ আজি ইলেক্ট্ৰিফাই হৈছে সেই লাইনতে। আজি সেইখিনি অৱশ্যে আমি এইটো টেম্পৰেৰী কৰিছিলোঁ, আজি 20 বছৰ মানে এইটো 15-20 বছৰ চলি আছে। এতিয়া নতুনকৈ তাক প্ৰয়োজন আছে এইখিনি লাইন পুনৰ হেৰি কৰাৰ, কিন্তু আমাৰ বিধায়ক মহোদয় এতিয়া কৰিব পৰা নাই, সেইটো বেলেগ কথা। গতিকে আমি ৰাইজৰ সহযোগত
মোৰ আৰু এটা সপোন আছে চৰকাৰে 500 প্ৰত্যেক 15-20 ঘৰ মানুহক সাঙুৰি 500 বিঘা মান বাগানক সাঙুৰি লৈ এটা গোট কৰক বা গোট কৰাৰ ব্যৱস্থাৰ কাৰণে হয়তো মই চৰকাৰক এটা হেঁচা প্ৰয়োগ কৰিম বা দাবী জনাম আৰু এই 500 এই প্ৰত্যেক 15-20 ঘৰ মানুহক সাঙুৰি 500 বিঘাৰ এৰিয়াক লৈ একোখনকৈ ফেক্টৰী চৰকাৰে ৰাজসাহায্য দিয়ক তাৰ পিছতে যিখিনি লোন লাগে সেইখিনি চৰকাৰে 100% চৰকাৰে তাত গ্ৰান্টাৰ হিচাপে বহক অসম চৰকাৰ আৰু এইখিনি ৰাইজক সেইখিনি এই সুবিধা কৰাৰ ব্যৱস্থা কৰক সেই তাৰ কাৰণে মই নিশ্চয় এইটো দাবী জনাম যদিহে চৰকাৰৰ ফালৰ পৰা সেইখিনি কৰাব পৰা নাযায় তেতিয়া চাহ উদ্যোগৰ লগত জড়িত লাইচেন্সসমূহ বাতিল কৰাৰ কাৰণে মই হজুৰেৰে মই দাবী উত্থাপন কৰিম আৰু এইখিনি কৰাৰ পাছত প্ৰত্যেক 5 ঘৰ 10 ঘৰৰ মূৰে প্ৰত্যেক 5 ঘৰ 10 ঘৰৰ মূৰে আমি একোখনকে ক্ষুদ্ৰ চাহ উদ্যোগ 40-50 লাখ টকা ব্যয়েৰে আমি সেইখিনি কৰিব পাৰোঁ আজি চৰকাৰে যদি এই লাইচেন্সটো যদি উঠাই দিয়ে তেন্তে আজি স্মল ইণ্ডাষ্ট্ৰি মাইক্ৰ ইণ্ডাষ্ট্ৰিৰ ওপৰত লাইচেন্স চৰকাৰে উঠাইছে ভাল কথা কিন্তু আপোনালোকে চাহ উদ্যোগৰ ওপৰত উঠোৱা নাই যিটো কেঁচা সামগ্ৰী যিটো আমাৰ লগত আছে কেঁচা সামগ্ৰী এইখিনি আমাৰ নিজৰ যিটো আমাৰ লগত ৰ মেটেৰিয়েল যিখিনি আমাৰ লগত আছে সেইটোৰ লগত জড়িত থকা সম্বন্ধ থকা উদ্যোগটো স্থাপন কৰিলেহে আমি সফল হ'ম আমাৰ ৰাইজে সফল হ'ব গতিকে এইখিনি মোৰ ক'বলগীয়া আৰু পিছলৈ আকৌ মই ক'ম